ৰংচঙী গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তৰ অধীনস্থ গাঁওসমূহ মোৰ একেবাৰে ঘৰুৱা, কাৰণ মোৰ শৈশৱ কৈশোৰ যৌৱন মোৰ ইয়াতে পাৰ হৈছে আৰু খুব এটা আত্মিক সম্পৰ্ক আছে এইখিনি মানুহৰ লগত। গতিকে আজি পাখৰজনীয়ালৈ আহিলোঁ। পাখৰজনীয়াত আমাৰ অগ্ৰজ চণ্ডীবৰ ফুকনৰ ঘৰ, তেখেতৰ বোৱাৰী কবিতা ফুকন আমাৰ পঞ্চায়তৰ এইটো ৱাৰ্ডৰ ৱাৰ্ড সদস্যা। গতিকে মই আহিম বুলি 2-4 দিনৰ কথা বতৰা হৈ আছিলে। গতিকে অহাৰ কাৰণে ইয়াত ৰংচঙী পঞ্চায়তৰ ৰাইজৰ লগত এটা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিছিলে। সেই মত বিনিময় অনুষ্ঠানৰ ৰাইজৰ লগত ৰাইজৰ মতামত ল'লোঁ, আমাৰো নিজস্ব মতামত আমি আগবঢ়ালোঁ। আমি বিশেষকৈ জাতীয়তাবাদ আঞ্চলিকতাবাদে কথাই পাতিছোঁ। অসমখনক সঠিকভাৱে আগবঢ়াবলৈ হ'লে অসমীয়া মানুহখিনি জাতীয়তাবাদী হ'বই লাগিব, অসমীয়া মানুহ আঞ্চলিকতাবাদী হ'বই লাগিব আৰু আঞ্চলিক চিন্তা জাতীয়তাবাদী চিন্তাইহে অসমখনক সঠিকভাৱে আগবঢ়াই দিব। আঞ্চলিকতাবাদৰ হাততহে অসমৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব। সেই দৃষ্টিভংগী কথাখিনি আমি ইয়াত মত বিনিময় কৰিছোঁ। অন্যহাতে ডিলিমিটেশ্যনৰ পিছত, সমষ্টি পুনৰ গঠনৰ পিছত চাবুৱা লাহোৱাল সমষ্টি পূৰ্বৰ সমষ্টিকৈ পৃথক হ'ল। চাবুৱা সমষ্টিৰ লগত লাহোৱালৰ একাংশ লগ হৈ চাবুৱা লাহোৱাল সমষ্টি হ'ল আৰু দুলিজান বিধানসভা সমষ্টিৰ ৰংচঙী পঞ্চায়ত চাবুৱা সমষ্টিৰ অন্তৰ্ভুক্ত, চাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। গতিকে সেই হিচাপত এই সমষ্টিৰ উন্নয়নৰ প্ৰতি আমি এতিয়া পোনপটীয়াকৈ দায়বদ্ধ হৈছোঁ। গতিকে এই অঞ্চলৰ উন্নয়নৰ যিখিনি কথা বতৰা, কাৰণ এই অঞ্চলটো বিভিন্ন কাৰণত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত খুব বেছিভাৱে অৱহেলিত হ'ল আৰু অসম গণতান্ত্ৰিক যেতিয়া চৰকাৰ হৈছিলে সেই সময়ত ইয়াত আমাৰ AGP প্ৰতিনিধি জয়যুক্ত নহ'ল, যাৰ কাৰণত এই অঞ্চলটোৰ সঠিক উন্নয়ন নহ'ল। ইয়াৰ বাট পথ, ইয়াৰ স্কুল, বিদ্যালয়, ইয়াৰ সাংস্কৃতিক অনুষ্ঠানসমূহ, নামঘৰ সকলোতে কেৱল বৈষম্য হ'ল, অন্যায় হ'ল আৰু অঞ্চলটো পিছ পৰি থাকিল। গতিকে এতিয়া আমি নতুনকৈ দায়িত্ব লৈছোঁ আৰু সেই দায়িত্ব হিচাপে এই অঞ্চলৰ বহুকেইটা বাট পথ ইতিমধ্যে আমি পকীকৰণৰ কাম আৰম্ভ কৰিছোঁ আৰু নতুন আঁচনিত কেইবাটাও পথ আঁচনিভুক্ত কৰা হৈছে। একেটা বৰ্ষতে আমি এই অঞ্চলৰ ৰংচঙী পঞ্চায়তৰ 8টাতকৈ অধিক নামঘৰ উপাসনাস্থলীৰ আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰি নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমি ইয়াৰ যিবিলাক বিদ্যালয় আছে, বিদ্যালয়বিলাকৰো বিভিন্ন দিশ আমি চোৱা চিতা কৰি আছোঁ আৰু সেই বিদ্যালয়বিলাকো সঠিকভাৱে আগুৱাই নিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অঞ্চলৰ ৰাইজৰ লগত পূৰ্বতে ক'লে এটা আত্মিক সম্পৰ্ক আছে, সাংস্কৃতিকভাৱে আমি জড়িত হৈ আছোঁ। গতিকে এই অঞ্চলৰ বিকাশৰ দায়িত্ব এতিয়া আমি গ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ পৰা আমি উচিত সহায় লাভ কৰিছোঁ।